নমস্কাৰ ষ্টুডিঅ'ত মই ৰুমি লৈ আহিছো এক সবিশেষ বাতৰি। বৰপেটা ৰোডৰ বিটিআৰ চুক্তি দিৱসত বৃহৎ বাইক ৰেলী। সমগ্ৰ বিটিচিৰ ৮০টাকৈ পৰিষদীয় সমষ্টি আজি বিটিআৰ পঞ্চম চুক্তি দিৱস পালন কৰিছে। এই চুক্তি দিৱসৰ সৈতে সংগতি ৰাখি বৰপেটা ৰোডৰ সমীপৰ মথনগুৰি সমষ্টি লাবদাংগুৰিৰ পৰা দক্ষিণ হাউলিলৈকে এক বিশাল বাইক ৰেলী উলিওৱা হয়। চাওঁ আহক বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট অৰুণোদয় অসম। বৰপেটা ৰোডতো বিটিআৰ চুক্তি দিৱসত বৃহৎ বাইক ৰেলী। সমগ্ৰ বিটিচিৰ ৪০টাকৈ পৰিষদীয় সমষ্টিত আজি বিটিআৰ পঞ্চম চুক্তি দিৱস পালন কৰে। এই চুক্তি দিৱসৰ লগতে সংগতি ৰাখি বৰপেটা ৰোডৰ সমীপৰ মথনগুৰি সমষ্টিৰ লাবদাংগুৰিৰ পৰা দক্ষিণ হাউলিলৈকে এক বিশাল বাইক ৰেলী উলিওৱা হয়। মথনগুৰি সমষ্টিৰ MCLA তথা বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ EM গৌতম দাসে শুভাৰম্ভণি কৰা ৰেলীত প্ৰায় ১ শতাধিক লোকে অংশ লয়। বাক্সাৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট অৰুণোদয় অসম। আজি যেহেতু ৫ বছৰ অতিক্ৰম কৰিলে আমাৰ বিটিআৰ শতাব্দীটো আজি আপোনালোকে ৰাতিপুৱাৰ ভাগৰ পৰা আজি চেলিব্ৰেট কৰি আছে, এইখিনিত আপুনি কোনো বিটিআৰ বাকী কি ক'ব? নাই, মই এইখিনিতে এইটোৱে ক'ম যে আমি আজি দিনজোৰা কাৰ্যসূচীৰে বিটিআৰ একৰ্ড, বিটিআৰ বা বড়োলেণ্ড একৰ্ড বুলি আমি কৈছোঁ, আমি চেলিব্ৰেশ্যন কৰি আছোঁ সমগ্ৰ বিটিআৰ অঞ্চলতে। আমাৰ উল্লেখযোগ্য কথাটো হ'ল এইখিনিতে যে আমাৰ বিটিআৰ একৰ্ডৰ আগেও 1993 চনৰ BSc চুক্তি হৈছিলে। সেই সময়ত আমাৰ চাংচুঙা খুংগুৰ বসুমতীৰ নেতৃত্বত BSc গঠন হৈছিলে। কিন্তু তেওঁলোকেও বিটিআৰ অঞ্চলৰ ৰাইজক যি সপোন আছিলে আৰু এই অঞ্চলত যি আশা আছিলে বড়ো ৰাইজৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ, সেই আশা পূৰণ কৰিব নোৱাৰিলে। আৰু পৰৱৰ্তী সময়ত এই অঞ্চলত আৰু বিভিন্ন ইয়াতে আন্দোলন, বিভিন্ন বিক্ষিপ্ত ঘটনা হৈ থাকিলে আৰু শেষত 2003 চনত BTC চুক্তি স্বাক্ষৰিত হৈছিলে। হাগ্ৰামা মহিলাৰী সেই সময়ত BLDৰ কামাণ্ডাৰ আছিলে, হাগ্ৰামা মহিলাৰী আমাৰ চেয়াৰমেন আছিলে BLDৰ চন্দন ব্ৰহ্ম। এখেতসকল লৈ সেই সময়ত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আছিলে লালকৃষ্ণ আদৱানীদেৱ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছিলে শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়া। তেখেতসকলে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিলে। কিন্তু BTC চুক্তি হোৱাৰ পিছত ক্ষমতালৈ হাগ্ৰামা মহিলাৰী আহিলে। তেওঁলোকে প্ৰায় 17 বছৰ এই অঞ্চলত শাসন কৰিলে। বিভিন্ন উন্নয়ন কাম কাজ তেওঁলোকে কৰিছে, নকৰা নহয়। কিন্তু ৰাইজৰ মাজত যিদৰে সমন্বয় আৰু ভাতৃত্ববোধ আনিব লাগিছিল বা এই অঞ্চলত যেনেকৈ শান্তি স্থাপন কৰিব পাৰিব লাগিছিল হাগ্ৰামা মহিলাৰ নেতৃত্বত, সেই সময়খিনিত কিন্তু ইয়াতে শান্তি পৰিৱেশ বিৰাজ নকৰিলে। বৰঞ্চ বিভিন্ন সময়ত 2008, 2012, 2014 এনেকৈ সময়ে সময়ে বিভিন্ন ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ হৈ সৃষ্টি হৈছিলে, যাৰ ফলত আমাৰ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়কে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক উগ্ৰবাদী বা সন্ত্ৰাসবাদীৰ হাতত নিহত হ'ব লগা হৈছিলে। বিভিন্ন ঠাইত জুই জ্বলিছিলে, বিভিন্ন অঞ্চলৰ মানুহ পলাই যাবলগীয়া হৈছিলে। মুঠতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আৰু সৰ্বশেষত 2020 চনৰ 27 জানুৱাৰীত ঐতিহাসিক বিটিআৰ চুক্তি স্বাক্ষৰিত হ'ল। আৰু এই বিটিআৰ চুক্তিৰ পিছত NDFB, AFSU, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এই বিটিআৰ চুক্তি হোৱাৰ পিছত এই অঞ্চলত লক্ষণীয়ভাৱে শান্তি ঘূৰি আহিল। এই অঞ্চলৰ মানুহৰ মাজত সমন্বয় দৃঢ় হ'ল আৰু এই অঞ্চলত এটাৰ পিছত এটা উন্নয়ন হ'বলৈ ধৰিলে। আজি সমগ্ৰ বিটিআৰ অঞ্চলতে আপুনি এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে। বিটিআৰ অঞ্চলত কোনো ধৰণৰ ভয় ভীতি বা এনেকৈ ৰাইজৰ মনত শংকা নোহোৱা হ'ল। সেইকাৰণে আমি এই দিনটো, আজি 27 জানুৱাৰীৰ দিনটো যাতে আমাৰ যুগমীয়া হৈ থাকে, আমাৰ চিৰস্মৰণীয় হৈ থাকে। আমাৰ যেনেকৈ ভাৰতবৰ্ষৰ 15 আগষ্টৰ দিনটো আমি ৰিপাব্লিক ডে হিচাপে পালন কৰোঁ, আমি ভাবিছোঁ বিটিআৰতো আমি প্ৰায় 30 বছৰ ধৰি এক অন্ধকাৰময়, এক বিচ্ছিন্ন ঘটনাৰে এই অঞ্চল সদায় মানে বাতৰিৰ শিৰোনামা দখল কৰিছিলে। সদায় কিডনেপিং, সদায় ইয়াতে এক্সটৰ্চন, সদায় ধন দাবী, সদায় মৃত্যু। তাৰ এক অৱসান ঘটি নতুনকৈ ইয়াতে এক শান্তি আহিছে। আৰু বিশেষকৈ
BTC চুক্তিৰ পিছত হাগ্ৰামা মহিলাৰীৰ দিনত কিন্তু ইয়াত বহু ধৰণৰ ঘটনা হৈ গৈছে, বহু মানুহৰ প্ৰাণহানি হৈছে, আৰু যাতে তেনেকুৱা দিন ঘূৰি নাহক আমি সেইকাৰণে আজি BTR একৰ্ড হোৱাৰ আজি 5 বছৰ সম্পূৰ্ণ হ'ল, আৰু BTC চৰকাৰো আজি প্ৰায় 4 বছৰ সম্পূৰ্ণ হৈ 5 বছৰত কৰি দিব। এই সময়খিনিত কিন্তু BTR অঞ্চলত বা আমাৰ এই মথনগুৰি অঞ্চলতো ৰাইজে কিন্তু সুন্দৰকৈ টোপনি মাৰিব পাৰিছে, আৰু ৰাতিপুৱা ইয়াতে কোনো বন্দুকৰ শব্দ নাই, ইয়াত কুলিৰ মাতত ৰাতিপুৱা পোহৰ হৈছে, আৰু বিভিন্ন অঞ্চলত ৰাতিপুৱাৰ পৰা এটা ঠাইৰ পৰা এটা ঠাইত মানুহে আদান প্ৰদান কৰি কাম কাজ কৰাৰ এক পৰিৱেশ আহিছে। এই যাতে ভাল সময়খিনি আমি ধৰি ৰাখিব পাৰোঁ, আৰু আমি সেইকাৰণে EPPL দলৰ কৰ্মীসকলে আৰু BJP দলৰ কৰ্মীসকলে আৰু আমাৰ BTR চৰকাৰে একেলগে আমি এই অঞ্চলৰ ৰাইজক সজাগ কৰিছোঁ যাতে কোনো ধৰণৰ আৰু এনেকৈ বিভেদকামী শক্তিয়ে এই অঞ্চল আৰু বেয়া দিনৰ অশান্তিময় পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, আৰু আমাৰ মাজত যাতে একতা আৰু ঐক্য আৰু আমাৰ যি উন্নয়ন, এই উন্নয়ন যাতে ধাৰাটো অব্যাহত থাকে, তাৰ কাৰণে আমি আজি দিনজোৰা কাৰ্যসূচীৰে চেলিব্ৰেশ্যন কৰিছোঁ আজি 27 জানুৱাৰী এই ঐতিহাসিক BTR একৰ্ড ডেটো। বিশেষকৈ আমাৰ মানে কি ৰাজনীতি ভাষাত কয়, বিশেষকৈ BTR ক'ব গ'লে BPF আৰু BPL ৰ মাজতে টক্কৰ হৈছে, বিভিন্নজনে বিভিন্ন কথা কয়। এতিয়া হাগ্ৰামা চৰকাৰে কয় কি আপোনালোকে অকল হাগ্ৰামা কাম কৰি থৈ যোৱাটোহে মেৰামতি কৰে, বহুতো কি ক'ব? নহয়, আমি হাগ্ৰামা মহিলাৰে BTC চুক্তিৰ পিছত সেই সময়ত কেন্দ্ৰীয় চৰকাৰে ইয়াত যথেষ্ট পেকেজ দিছিলে, আৰু অসমত সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে, মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আছিলে, ইয়াত যথেষ্ট পেকেজ দিছিলে, আৰু কাৰণ সেই সময়ত এই অঞ্চলৰ আন্দোলনৰ ফলত বিভিন্ন অঞ্চলত দলং, স্কুল ঘৰ, হস্পিটাল সকলো ঠাইতে মানে ক'ৰবাত স্কুল ঘৰ জ্বলিছিলে, ক'ৰবাত দলং জ্বলিছিলে, ক'ৰবাত বোম বিস্ফোৰণ হৈ ক'ৰবাত বিভিন্ন অঞ্চলত যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ গৈছিলে। তাৰ কাৰণে যথেষ্ট টকা পেকেজ আহিছিলে। আমাৰ সেই সময়ত হাগ্ৰামা মহিলাই কিছু কাম কৰিছিলে, নকৰা নহয়, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছিলে তেওঁৰ দিনত, কিন্তু তেওঁ যিদৰে ইয়াতে এক পৰিৱেশ বনাব লাগিছিলে, শান্তিৰ পৰিৱেশ, আৰু যিধৰণে শিক্ষাৰ ব্যৱস্থাটো ইয়াতে ধৰি ৰাখিব লাগিছিলে, সেই সময়ত আমাৰ ইয়াত এডুকেশ্যনটো একদম নাইকিয়া হৈ গৈছিলে। BTR অঞ্চলত আমাৰ চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, বাক্সা এই প্ৰত্যেকখন জিলাতে আমাৰ শিক্ষা ব্যৱস্থাটো একদম গোটেই সমগ্ৰ অসমৰ ভিতৰতে আমি একদম পিছ পৰি আছিলোঁ। কিন্তু লক্ষণীয় কথাটো হ'ল আমাৰ নতুন চৰকাৰ অহাৰ পিছত, প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ অহাৰ পিছত এই অঞ্চলত কিন্তু শিক্ষাৰ ব্যৱস্থা যথেষ্টখিনি উন্নয়ন হ'ল, আৰু আজি লক্ষণীয়ভাৱে আপুনি সমগ্ৰ অসমতে আমাৰ চিৰাং আৰু বাক্সা জিলাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমাৰ যোৱা কিছুদিন আগতে APSCৰ পৰা আমাৰ ৰিজাল্ট ওলাইছে, সমগ্ৰ BTR অঞ্চলত প্ৰায় 40ৰ ওপৰত আমাৰ ল'ৰা ছোৱালীয়ে ACS অফিচাৰ হ'বলৈ সক্ষম হৈছে। গতিকে এক আমূল পৰিৱৰ্তন আহিলে ইয়ালৈ, আৰু ইয়াত যি আমাৰ স্পৰ্টছ আছিলে, খেল ধেমালি আছিলে, এই ক্ষেত্ৰতো BTR অঞ্চল এতিয়া যথেষ্টখিনি আগবাঢ়িছে, আৰু তেওঁলোকে আমাৰ লগত তুলনা কৰে হয়, কিন্তু আমি বৰ্তমান ইয়াৰ মানুহৰ যি মানসিকতা আছিলে সেই সময়ত ইয়াৰ